ছাত্ৰীক প্ৰাংগণত আহিবলৈ আহ্বান কৰিছোঁ। Students are requested to keep a little distance between them. অলপ দূৰে দূৰে থিয় হ'বলৈ কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসমূহক আজি বাদ দিলি তুই তো আত্মা দেশ মাস্টাৰ কিবা নিয়ম মিলাই চলি দিব লাগিব মিলাই মানুহে বুজি মিলাই কৰিলেও কমপ্লিট নহ'ব। আমাৰ সভাপতিৰ দ্বাৰা পতাকা উত্তোলন কৰা হৈছে। পৰৱৰ্তী কাৰ্যসূচী লাইটিং দ্য লেম্প। I would like to request Mr. Lok Singh Thimu sir, Principal of Tumteng High Secondary, for lighting the lamp. So please, Tumteng উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰ্যবেক্ষণ কাৰ্যসূচী। Lighting of the lamp by the principal Tumteng High Secondary School and headmaster of Rangkiteran High School, respectively Mr. আমি অসম সায়েন্স সোসাইটিৰ সভাপতি মহোদয় ডাঙৰীয়া এখনি লগতে আমি আমাৰ মাজত পশ্চিম কামচাং জিলাৰ মহোদয় ডাঙৰীয়া উপস্থিত হৈছে। সন্মাননীয় Rangkiteran High School প্রধান শিক্ষক নিকেন পাটোয়ারি অসম সমিতি তুমব্রিং শাখাৰ গ্ৰাম্য বিজ্ঞান মেলাৰ পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থকা মান্যবৰ আমাৰ ডিসি ছাৰ মহোদয়, আমাৰ শ্ৰদ্ধেয় ক্ৰুচাৰ ডাঙৰীয়া আৰু শ্ৰদ্ধেয় এইখন বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ আৰু সায়েন্স সোসাইটিৰ ভাইস প্ৰেসিডেন্ট ছাৰকে আৰম্ভ কৰি সকলো এইখন অনুষ্ঠানলৈ উপস্থিত হোৱা বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী, সহকাৰী শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ আসাম সায়েন্স সোসাইটিৰ এক্টিভ মেম্বাৰ গোটেইকেইজনক নতুন বছৰৰ স্বাগতম জনাইছোঁ। আজি এনেকুৱা অনুষ্ঠান আমি বহু আগৰ পৰা আশা কৰি আহিছিলোঁ, কিন্তু তেনেকুৱা পৰিৱেশ আমি পোৱা নাছিলোঁ। এইবাৰ অসম বিজ্ঞান সমিতি কেন্দ্ৰ সমিতিয়ে আমাক এটা সুবিধা দিছে যে আপোনালোকৰ কেচমেন এৰিয়াৰ স্কুলবিলাকক লৈ ল'ৰা ছোৱালীৰ মাজত এখন গ্ৰামীণ বিজ্ঞান মেলা আয়োজন কৰিব লাগে। এই উদ্দেশ্যেৰে আমি এটা প্ৰয়াস কৰিছোঁ। সৰু প্ৰয়াস, খুব ডাঙৰ প্ৰয়াস নহয়। যিকেইজনে আহি ইয়াত অংশগ্ৰহণ কৰিছে, ইয়াত মই তাৎপৰ্য ক'ব লাগিব। এইখন ফ্লেগৰ ভিতৰত এটা বস্তু আছে, কনিকেল ফ্লেগ। এই কনিকেল ফ্লেগ বেছ কৰি যিকোনো
ৰিচাৰ্জ কৰিবৰ কাৰণে তাক কৰি আহিছে তেওঁ অনাগত দিনত কাম কৰি যাব আৰু আমি বিভিন্ন কাৰ্যসূচীবিলাক ৰাখিছোঁ সেইকেইটা কাৰ্যসূচী আমি ক্ৰমান্বয়ে ইয়াত উপস্থাপন কৰিম ল'ৰা ছোৱালীৰ মাজত প্ৰতিযোগিতা হ'ব তে মোৰ বিশেষ ক'বলগীয়া নাই ইমানে বিষয়ে মোৰ ক'বলগীয়া ধন্যবাদ এতিয়া আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক বন্ধু সকলৰ বাবে সমূহ এটা 10 মিনিটৰ চাহ বিৰতি ইয়াৰ পিছত নেক্সট প্ৰগ্ৰাম আৰম্ভ হ'ব ধন্যবাদ ইয়াৰ পিছতে আমি প্ৰগ্ৰাম নেক্সট যিটো কাৰ্যসূচী আছে ইনাগুৰেশ্যন অফ দ্য প্ৰগ্ৰাম উপস্থিত থকা ডুমড্ৰাইং হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মহোদয় অসম বিজ্ঞান সমিতিৰ ডুমড্ৰাইং শাখাৰ সভাপতি সম্পাদক মহোদয় সাহিত্য সভাপতি মহোদয় ইয়াতে উপস্থিত থকা বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল ৰাজধানীৰ ৰাইজ অফিচাৰ প্ৰধান ডাঙৰীয়া ডুমড্ৰাইং হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল আৰু আজি বিজ্ঞান মেলাত অংশগ্ৰহণ কৰিবলৈ অহা বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰী তথা তেখেতসকলৰ গাইড আপোনালোক সকলোকে প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আজি এই অনুষ্ঠানত নাম দিয়া হৈছে গ্ৰাম্য বিজ্ঞান মেলা ডাঙৰ কৰি পেলাই আপোনালোক সকলোৰে ওচৰতে বা ছাত্ৰ ছাত্ৰীসকলৰ ওচৰতে গৈছে এইটো এটা বিজ্ঞান আমাৰ জীৱনত ওতঃপ্ৰোতভাৱে জড়িত আৰু এই যি বৈজ্ঞানিক ভাৱধাৰা থাকে সেইটো আমি জানিতভাৱে হওক বা অজানিতভাৱে হওক আমাৰ লগত অনবৰতে আমি তাক ব্যৱহাৰ কৰি আছোঁ আমি যদি চাওঁ মানৱ সভ্যতা বহু আগবাঢ়ি গৈছে আৰু এই আগবাঢ়ি যোৱাৰ মূলতে হ'ল মোৰ চালিকা শক্তি হ'ল বিজ্ঞান কিন্তু যোনটো কিবা ঢাকি দিয়ে গতিকে ক'লে যে এটা ৰাক্ষসে আহি খাই দিয়ে আৰু ৰাক্ষসে এনেকুৱা যে তাৰ ডিঙিতে কাটা গতিকে মুখেদি খাই ডিঙি দি ওলাই যায় গতিকে সেই কাহিনীয়ে আমাৰ বিজ্ঞান বা বৈজ্ঞানিক চিন্তাধাৰাৰ অংশ বুলি ক'ব পাৰি আমাৰ ভাৰতৰ যিখন সংবিধান আছে সংবিধানতো আছে তাত সংবিধানৰ বিভিন্ন যিবিলাক কথা লিখা আছে এইবিলাকক আৰ্টিকেল বুলি কোৱা হয় প্ৰত্যেকটো কথাই তাতে থকা এটা নম্বৰ দিছে আৰু এই নম্বৰবিলাক বা কমিক নম্বৰবিলাকক আৰ্টিকেল বুলি কোৱা হয় তাৰ আৰ্টিকেল 51 এই কথাটো আছে যে সকলোৱে এটা এই বৈজ্ঞানিক যিটো ভাৱধাৰা চাইণ্টিফিক টেম্পাৰামেণ্টটো আমি নিজৰ মাজত গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিব লাগে গতিকে আমাৰ সংবিধানে দেশখন কেনেকুৱা ধৰণে শাসন কৰিব লাগে কিমান MP থাকিব MLA থাকিব কেনেকৈ আইন পাছ হ'ব এইবিলাকৰ লগতে আমাৰ এই বৈজ্ঞানিক চিন্তাধাৰাৰ কথাও চিন্তা কৰিছে এতিয়া যদি আমি চাওঁ যে আমাৰ মনত বৈজ্ঞানিক চিন্তাধাৰাটো কেনেকৈ হ'ব গতিকে তাতে কেইটামান ইংৰাজী শব্দ আছে তাক বহুতে কয় যে 5W and 1H আমি সকলোৱে জানো এলফাবেটত ABC এনেকৈ কৰিলে W আখৰটো আছে গতিকে কেইটামান আমাৰ W আমি সদায় মনত ৰাখিব লাগে কিবা এটা দেখাৰ লগে লগে চিন্তা কৰিব লাগে কি চিন্তা কৰিব লাগে যে হোৱাট কি হৈছে হোৱাই কিয় হৈছে when কেতিয়া হৈছে তাৰ লগত কোন জড়িত কোনজন ব্যক্তি বা কোনটো বস্তু তাৰ লগত জড়িত
আৰু এটা এইজ থাকে, এইজটো হৈছে হাও কেনেকৈ হৈছে। এই চিন্তাখিনি যেতিয়া আমাৰ মনত আহিব, তেতিয়া আমাৰ বৈজ্ঞানিক চিন্তাধাৰা আমাৰ মনলৈ আহিব আৰু তাৰ পৰাই বিভিন্ন ধৰণৰ কথাবিলাক ওলায়। আমি সকলোৱে জানো, নিউটনৰ নাম জানো। ছাত্ৰ ছাত্ৰীসকলে শুনিছা নাই নিউটনৰ কথা? ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিউটনৰ কথা শুনিছানে? নহয় ইয়াৰ পৰা দাল কাটি পেলাই ড্ৰাই কৰিব চাম, তাৰপিছত মাজতে বহুত কাল্টিভেশ্যন কৰিছিলোঁ আৰু মানে কি ছাৰ বেচিকেলি আমাৰ কাৰ্বি আংলঙৰ মাটি খুব ভাল হয়, পাচলি আৰু স্টেভিয়া মাজতে বহুত কাল্টিভেশ্যন হৈছিলে। তাৰপিছত ছাৰ এই গছবিলাকো বিৰাট মানে কিবা দুষ্প্ৰাপ্য আছে। এইটো তাৰমানে এই কাৰ্বি নামত চিপু বুলি কয়। ইয়াৰ পৰা ৰং এক্সট্ৰেক্ট কৰে, কাপোৰৰ মানে আৰু আমাৰ মানে আমাৰ কাৰ্বি মানুহে ইয়াৰ আগতে তাৰমানে ৰং কাপোৰত ৰং কৰিবলৈ এই গছ ইয়াৰ ৰংটো ছাৰ এটা কাম ড্ৰাই কৰিব সেই বেমাৰৰ আছে আৰু আমাৰ লোকেল মিনবিলাক নাই
ইয়াত লগ পাইছোঁ এইটো কেনেকৈ পাৱাৰ দিছা চলাৰ কিমান ভল্ট আছে 9 ভল্ট ইংৰাজী আৰু অসমীয়া দুটাতে কম The principal matter used in manufacturing steel. The principal matter used in manufacturing steel. Steel बनाबोले সকলোকে প্ৰধান ধাতুবিদ কি ধাতুৰ নাম কি steel बनाবলৈ যাওঁতে সকলোকে প্ৰধান ধাতুবিদ যেটো প্ৰয়োগ কৰা হয় সেই ধাতুবিদৰ নাম কি Group level question, direct answer question. উত্তর অশুদ্ধ এলুমিনিয়াম বুলি কৈছে কিন্তু শুদ্ধ উত্তর এতিয়া প্ৰশ্ন বাগৰি যাব নেক্সট গ্ৰুপ বি প্ৰশ্নটো হ'ল ষ্টিল বনাবলৈ যাওঁতে বা ষ্টিল প্ৰস্তুত কৰাত প্ৰধান ধাতুবিদ কি ব্যৱহাৰ কৰা হয় ষ্টিলৰ থকা প্ৰধান ধাতুবিধৰ নাম কি প্ৰস্তুতকৰণৰ ব্যৱহৃত ধাতু ইনডাইৰেক্ট কোৱেশ্যন বেছি সময় দিয়া নহয় অলপ সোনকালে কৰিব লাগিব কপা অসমীয়াত কি হ'ব চিন্তা কৰিলোঁ যে আম্বেদকাৰে কিয় ৰাতি 3:30 বজাত চহী কৰিছিল দিনত কিয় কৰা নাছিল সেই সময়ত গভৰ্ণৰ কোন আছিল লৰ্ড মাউণ্টবেটেন আছিল ব্ৰিটিছে জানিছিল ভাৰতীয় মানুহবিলাক বহুত ইহঁতক যদি ব্ৰেইন ড্ৰেইন নকৰোঁ তাহাঁতৰ বিপৰ্যয় সেইকাৰণে ইজৰাইলৰ পৰা এটুকুৰা কানাডাৰ পৰা এটুকুৰা চুৰ কৰি আনি বিশ্ব এটাতকৈ গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ বুলি ঘোষণা কৰিলে ভাৰতক স্বাধীন দিয়ে যাৰ বিপৰীতে তোমাৰ ডিঙিটো যদি কাটি দিয়ে সাক্ষী প্ৰমাণ নহ'লে কথাটো পাইছে তুমি মৰি থাকা আমি যে এংলো ইণ্ডিয়া বিশ্বৰ 195খন দেশৰ 13খন দেশে ইংৰাজী কৰে বাকীবোৰ নিজৰ মাতৃভাষা কৰে সেইকাৰণে ভাষা কলা কৃষ্টিৰ অবিহনে দেশৰ উন্নতি সাধন হয় সেয়ে ভাৰত চৰকাৰক এইবোৰ MGMত কৈছিলোঁ এডুকেশ্যন মিনিষ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী এইটো শিক্ষাই দেশৰ উন্নতি সাধন নহয় ভাৰতবৰ্ষত যিমান ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ভাষা আছে মাতৃভাষাত শিক্ষা দিব লাগে ক্লাছ 10লৈকে ইহঁতৰ মগজুটো বিকাশ হ'ব সৰুতেই যদি আন ভাষাটো জাপি দিয়ে মগজুটো বিকাশ নহ'লে সম্পূৰ্ণ নিজৰ মাতৃভাষা অল অভাৰ ৱৰ্ল্ড অফ ইনভাইটেড জানে পায় সেইদিন ধৰি পেলাই পৃথিৱীৰ বিভিন্ন দেশত 3 দিনৰ পিছতে যাব লগা হৈছে সেইকাৰণে বহু আশা আকাংক্ষা আপোনালোকৰ ভাৰতীয় ল'ৰা ছোৱালী দেখিলে চকু আমি বহুত ভুল কৰি থৈ শিক্ষা দিছিলোঁ তাত
সেই ভুলটো আজি পৰিণামটো আমিতো গুচি যামগৈ, ইহঁতৰ ভৱিষ্যত জীৱন কি হ'ব পাৰে। সেইকাৰণে সেই বিষয়টো বহুত চিন্তনীয় বিষয় আহি পৰিছে। সেয়া আশা ৰাখিছোঁ ভাৰতৰ 130 কোটি মানুহ সেইখিনি যিমানবোৰ খালী ঠাই আছে ভাৰতবৰ্ষত সেইবোৰ ফিল আপ কৰি দিব লাগে গছ গছনি। সেইকাৰণে NGO সকলক অনুৰোধ কৰিছোঁ তেওঁলোকে সেই খালী ঠাইবিলাক জেগা নাই বুলি ক'ব নালাগে। সেইকাৰণে এডুকেশ্যন ছিষ্টেম যে চৰকাৰে শিক্ষামূলক ভ্ৰমণ কৰিবলৈ পইচা দিয়ে, সেই পইচাখিনি ইয়াত কাৰ্বি আংলঙে হওক য'তেই নহওক যিমানবোৰ স্কুল কলেজ ইউনিভাৰ্চিটি আছে সেই ফৰেষ্টবিলাকত 10জোপাকৈ স্কুল কলেজৰ নামত ৰ'ব আৰু সেইবোৰ বস্তু যেতিয়া প্ৰতিপালন কৰি ডাঙৰ কৰিব সেইবোৰ গছ দুষ্কৃতকাৰীয়ে নাকাটিব। ইহঁতে সদায় হেজাৰ হেজাৰ ল'ৰা যেতিয়া থাকিব ল'ৰা ছোৱালী সেইবোৰ গছ কোনেও নাকাটে। আৰু সেইকাৰণে অনুৰোধ কৰিছোঁ মাত্ৰ বিশ্বত জাৰ্মানী আছে, তাহাঁতৰ চৰকাৰে গছ কটা মেলা একো কৰিব নোৱাৰে, সিহঁতে ল'ৰা ছোৱালীবিলাকে সংৰক্ষণ কৰে, তাত গছ কাটিব নোৱাৰে। তাহাঁতে সৰুতে পপুলেশ্যন কম, আমাৰতো বহুত প্ৰব্লেম আছে, জনসংখ্যা বেছি আছে। সেইকাৰণে আশা ৰাখিছোঁ NGOৰ বলত গাঁৱে ভূঞে গৈ মই অকলে কৰিতো শেষ কৰিব নোৱাৰি, ভাৰতীয় NGO সকলক সেই বাইদেউ অকণমান হেৰি কৰকচোন। বাইদেউ যাই মই প্ৰকৃততে যিবোৰ কাম কৰিছোঁ সেইবোৰ ধৰ্ম ৰাজনীতি অৰ্থনীতি আমি এটাই বিশ্ববাসীয়ে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কৰি আছোঁ। মই বেলেগ ধৰণৰ কাম কৰা নাই। মোৰ যিখন ফৰেষ্ট বনাইছোঁ সেইটো বহু হিষ্ট্ৰিকেল এৰিয়া। ভাৰতৰ অন্তিমখন যুদ্ধ ব্ৰিটিছ আৰু মানৰ তয়ামানৰ মোৰ যিখন হাবি আছে তাৰ মাজত আছিল মগজুটি নামৰ ঠাই 1800। কিন্তু উত্তৰ পূৰ্বাঞ্চলত 125 বছৰে কৰিছিল। তাতে মোৰ জন্ম হৈছিল, ককিলামুখ বৰফত তাত দেখিছিলোঁ। ঢাকা হৈ কলিকতা হৈ পৃথিৱীত ভাল মানুহ আৰু চাবি এইবোৰ কৰোঁতে অসমীয়া জাতিটো হৈছে কেঁকুৰাৰ জীৱন লোৱা আৰু সেইদৰে তোৰ কামটো তই কৰিবি। কুকুৰে বহি থাকিব, হাতীয়ে কেতিয়াও ঘূৰি নাচায়। সেই ভাল মানুহ সেইবোৰ আশীৰ্বাদ দিছিল, কৰিবলৈ দিছিল। যেতিয়া 79ত প্ৰলয়ন কৰি বানপানী হৈছিল, চীন দেশৰ পৰা ধৰি অৰুণাচলকে বহু জাবৰ জোঁথৰ আহিছিল। সেয়ে আমাৰ খোৱাই নিয়া ঠাইবিলাক শুকান বালিময় দমদমীয়া বালি গ'ল, যাৰ বিনিময়ত পানীৰ ফটাফট পোৱাৰ কাৰণে তাত জাবৰবোৰ লাগি ধৰিছিল। জাবৰবোৰ লাগি তাত শতাধিক সাপ আহিছিল। তেতিয়া জুন জুলাই মাহত মই এতিয়া সেই বালিটোলৈ গৈছিলোঁ, তেতিয়া দেখিছিলোঁ সাপ, শতাধিক সাপ বালিৰ উত্তৰ দিশত উলিয়াইছিলে, সেই চাইডতে শব্দ গৈছিল। তেতিয়া মই গৈ দেখিলোঁ মৰাশটো গৰম খৰগটো কাটি নিছে, কাণ দুখনো নাই, ডেকুটো নাই, নখবোৰো নাই। ইমান নৃশংস হত্যাকাণ্ড। তেতিয়াই ফৰেষ্ট ডিপাৰ্টমেণ্টে বিশ্বাস কৰিছে। এতিয়া যাই হওক
সেইবোৰ কৰাৰ পাছত আকৌ বমে পৰা ঘূৰি ভাৰতৰ তেতিয়া 3 দিনৰ পিছত আকৌ মাতিল ইভেন গ্লোবেল কনফাৰেন্স পেৰিছলৈ যেতিয়া আমন্ত্ৰণ কৰিছিল মোৰতো পাছপোৰ্ট নাই ভিছা নাই মই কেনেকৈ যাম এমাহ দুমাহ আগতে সেইটো কৰি তাৰপৰা পাছপোৰ্ট ভিছা উত্তৰ দিশত উলিয়াইছিলে সেই চাইডতে শব্দ কৰিছিল তেতিয়া মই গৈ দেখিলোঁ মৰাশটো গৰম খড়গটো কাটি নিছে কাণ দুখনো নাই নেগুটো নাই নখবোৰো নাই ইমান নিশংস হত্যাকাণ্ড তেতিয়াই ফৰেষ্ট ডিপাৰ্টমেণ্টে বিশ্বাস কৰিছে তেতিয়া যাই লওক সেইবোৰ কৰাৰ পাছত আকৌ বমে পৰা ঘূৰি ভাৰতৰ তেতিয়া 3 দিনৰ পিছত আকৌ মাতিল ইভেন গ্লোবেল কনফাৰেন্স পেৰিছলৈ যেতিয়া আমন্ত্ৰণ কৰিছিল মোৰতো পাছপোৰ্ট নাই ভিছা নাই মই কেনেকৈ যাম এমাহ দুমাহ আগতে সেইটো কৰি তাৰপৰা পাছপোৰ্ট ভিছা কিবা নহয় কলিকতাৰ পৰা আৰৱৰ দহালৈকে ইণ্টাৰনেশ্যনেল ৱাইন স্পৰ্ট খাবলৈ পায় আৰৱৰ দহালৈকে 3 বটল আৰৱৰ দহাৰ পৰা ছুইজাৰলেণ্ড জেনিভালৈকে 2 বটল খাই যেনে তেনে পেৰিছ পাইছোঁ যিটো কলিতাক কৈছোঁ যে মোক গছে কাপোৰ পিন্ধাইছে চৰাই 7 ভাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশৰ অন্যটো অনা নাই গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা শিকিব লগা কিমান আছে পিছদিনাখন যেতিয়া ইভেন গ্লোবেল কনফাৰেন্স আৰম্ভ হ'ল সমগ্ৰ বিশ্বৰ 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে মোক তাক সম্বোধনাৰে বিশ্বৰ সেইখন কিতাপত অন্তৰ্ভুক্ত কৰা হৈছে যেতিয়া এজোপা গছ পুলি লগাবলৈ দিছোঁ লগা আছোঁ গাঁতটো বহুৱাই দিছোঁ বিশ্বৰ বিভিন্ন ধৰ্মাৱলী লোকসকলে আৰু বিজ্ঞানীসকলে ঘোষণা কৰে গছৰ অবিহনে এতিয়া পৃথিৱীক বচাব নোৱাৰে সেইকাৰণে